শিৱসাগৰৰ কথপাৰ ছানৰাইজ ক্লাবৰ ভোগালী উৎসৱ উদযাপন। পৰম্পৰা ৰক্ষা কৰি সমূহীয়াভাৱে মেজি প্ৰজ্বলন। গাঁৱৰ ৰাইজে একগোট হৈ প্ৰজ্বলন কৰিলে মেজি, একেলগে গ্ৰহণ কৰিলে প্ৰসাদ। গয়াই মেজিৰ জুইৰ কাষত সমূহীয়া সেৱা গ্ৰহণ কৰে। উৰুকাৰ নিশা ভেলাঘৰত আনন্দ ফূৰ্তি কৰি পুৱা মেজি প্ৰজ্বলন কৰিলে বৃহত্তৰ কাঠপাৰ অঞ্চলবাসীয়ে। সমাজৰ অসূয়া অপ্ৰীতি নাশ হোৱাৰ কামনা কৰিলে সকলোৱে। শিৱসাগৰ নগৰৰ সমীপৰ কাঠপাৰ গাঁৱৰ আমাৰ ছানৰাইজ ক্লাবৰ যুৱকসকলে আমাৰ গাঁওবাসীৰ সহযোগত আজি অতীজৰ পৰা যিটো মাঘৰ বিহু আমাৰ হেঁপাহৰ মাঘৰ বিহু পালন কৰি অহা হৈছে, তাকে সংগঠিত ৰূপত যোৱা 15 বছৰে ছানৰাইজ ক্লাবে এই মুকলি পথাৰত গোটেই গাঁওবাসীক একত্ৰিত কৰি প্ৰায় হাজাৰধিক আমাৰ ভকত বৈষ্ণৱ, আমাৰ যুৱক যুৱতী, মহিলা সকলোকে একেলগে লৈ মাঘৰ বিহুটো সম্পূৰ্ণ পৰম্পৰাগতভাৱে পালন কৰি আহিছে আৰু ইয়াত আমাৰ স্থানীয় ৰাইজে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে। আমি আশাবাদী আমাৰ যুৱ প্ৰজন্মৰ হাতত আৰু অনাগত ভৱিষ্যতৰ ওচৰত আমাৰ এই কৃষ্টি সংস্কৃতি পৰম্পৰা এইবিলাক সংৰক্ষিত হৈ ৰ'ব শুদ্ধ ৰূপত। আৰু এইখিনিতে সকলোকে আমাৰ ছানৰাইজ ক্লাবৰ তৰফৰ পৰা, আমাৰ কাঠপাৰ গাঁওবাসীৰ তৰফৰ পৰা সকলোলৈকে মাঘৰ বিহুৰ আন্তৰিক সেৱা আৰু ওলগ জনাইছোঁ। আৰু এতিয়া আমাৰ প্ৰসাদ বিতৰণৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ ধৰ্মীয় নীতি নিয়ম আছে এই সকলোখিনি পৰম্পৰাগতভাৱে পালন কৰা হ'ব। পিছবেলালৈ খেল ধেমালি আছে, আমাৰ পৰম্পৰাগত সকলোবিলাক খেল ধেমালিয়ে হ'ব। 8-10 বিধ ইয়াত গোটেই আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মানে ডাঙৰ সৰু সকলোৱে অংশগ্ৰহণ কৰি ফূৰ্তি ধেমালিয়ে আমাৰ আজিৰ দিনটো সমাপন ঘটিব। আৰু ৰাতিপুৱা আমাৰ ভকতসকলৰ উপস্থিতিত সম্পূৰ্ণ স্বকীয় ৰীতি নীতিৰে আমাৰ মেজি জ্বলোৱা হ'ল। এতিয়া বাকী সময় আমি সেৱা ল'ম অলপ পাছতে ভকতবৃন্দৰ ওচৰত, আৰু তাৰপিছতে আমাৰ খেলা ধূলা আমাৰ উৎসৱটো আমি আনন্দৰে দিনটো পাৰ কৰিম। কাঠপাৰ ছানৰাইজ ক্লাবৰ উদ্যোগত গত 15 বছৰে সংগঠিতভাৱে এই গোটেই গাঁওখনকে সামৰি ইয়াতে মেজি জ্বলোৱা, মাঘ বিহুৰ সংক্ৰান্তি উদযাপন কৰাৰ পৰ্বটো চলি আহিছে। এই উদযাপন পৰ্বটো মুখ্যতঃ উত্তৰায়ণ, যেতিয়া সূৰ্য উত্তৰ গোলাৰ্ধলৈ গতি কৰে দক্ষিণ গোলাৰ্ধৰ পৰা, তেতিয়াই এইটো আৰম্ভ হয়। যদিও মানে চাইণ্টিফিকেলি এইটো ডিচেম্বৰ মাহতে উত্তৰ গোলাৰ্ধলৈ গতি কৰিছে, কিন্তু আমাৰ এনেই অসমীয়া কেলেণ্ডাৰ মতে আজি সংক্ৰান্তিৰ দিনাখনৰ পৰাই উত্তৰ গোলাৰ্ধত প্ৰৱেশ কৰে বুলি ধৰি লৈ আজি এই পৰ্বটো উদযাপন কৰা হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত বিভিন্ন ধৰণেৰে বিভিন্ন নামেৰে কৰিলেও সকলোতে এই সংক্ৰান্তিটো উদযাপন কৰা হয়। ইয়াতে মাঘৰ সংক্ৰান্তি বাবদ বা পঞ্জাৱত বা চাউথত বা বেংগলতো বেলেগ বেলেগ নামেৰে এই পৰ্বটো উদযাপন কৰা হয়। আমাৰ অসমতো এইটো বহুত পুৰণি পৰম্পৰাৰে উদযাপন কৰি অহা হৈছে। ইয়াতে আগতে অসংগঠিত ভাৱত চুবুৰীয়ে সৰু সৰু মেজি আছিল। আমাৰ এই ক্লাবৰে ডেকাখিনিয়ে লগ লাগি আজি 15 বছৰ আগতে তেওঁলোকে সমূহীয়াভাৱে কৰাৰ ৰাইজৰ আগতে এটা প্ৰস্তাৱ দাঙি ধৰি আৰম্ভ কৰিলে। সেই পৰম্পৰাই আজি চলি আহিছে। আজি বিশেষকৈ বয়সীয়ালসকলক সেৱা জনোৱা আৰু তেখেতলোকক সম্বৰ্ধনা জনোৱা, লগতে মেজি জ্বলাই, এতিয়া মেজি জ্বলাইছে, এটা কাঠৰ মেজি আৰু এটা কলমাৰলি মেজি জ্বলাই পেলাই ইয়াতে বিহু উদযাপন কৰিছে। আৰু এই বয়সস্থসকলক সকলোকে এতিয়া তেখেতলোকে কমিটিৰ ফালৰ পৰা সম্বৰ্ধনা জনাব। আৰু এই দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন খেল ধেমালি বা ম'হ যুঁজ আদিৰে ইয়াত অনুষ্ঠিত হ'ব, অনুষ্টুপীয়াকৈ হ'লেও। গতিকে তেনেকেই পৰম্পৰাটো আৰম্ভ হ'ব। আজি ইয়াৰ পিছত গৈ সমূহীয়াভাৱে ইয়াতে জলপান খোৱাৰো ব্যৱস্থা কৰিছে, ভকতীয়াভাৱে মাহ প্ৰসাদৰ ব্যৱস্থা হৈছে। তাৰপিছতে ঘৰে ঘৰে গৈ উদযাপন হ'ব, পালন কৰা হয়। চবে একেলগে সংগঠিতভাৱে বিহু উদযাপন কৰে। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ।
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।